উত্তৰ পূব সীমান্ত ৰেলৱেত নিযুক্তিৰ ক্ষেত্ৰত থলুৱাক অগ্ৰাধিকাৰ দিব লাগে বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ। তেওঁ কয় এনএফ ৰেলৱেৰ পৰা কাটিহাৰ আৰু জলপাইগুৰিক বাদ দিব লাগে আৰু নিযুক্তিৰ ক্ষেত্ৰত থলুৱা চাকৰি প্ৰত্যাশীয়ে অগ্ৰাধিকাৰ পাব লাগে। বিশেষকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ক্ষেত্ৰত থলুৱা যুৱক যুৱতীক অগ্ৰাধিকাৰ দিয়াৰ দাবী কংগ্ৰেছ নেতাগৰাকীৰ। ৰেলৰ ক্ষেত্ৰত মই বিচাৰোঁ যে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে জোনৰ পৰা কটিহাৰ আৰু জলপাইগুৰি আঁতৰাব লাগে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে মানে উত্তৰ পূৰ্বাঞ্চল ৰেলৱে জোন, ইয়াত মাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত থাকিব লাগে। আৰু যিহেতু আমাৰ বিশেষ এটা আমাৰ অৰ্থনৈতিক পৰিৱেশ আছে, যাৰ কাৰণতে আমি আগতে কংগ্ৰেছৰ দিনত স্পেচিয়েল কেটেগৰী ষ্টেটাছ পাইছিলোঁ। ফাণ্ডিঙৰ ক্ষেত্ৰত 90-10 ফাণ্ডিং ফৰ্মেল আছিলে। এতিয়াও অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ অৰ্থনৈতিক পৰিস্থিতি চাই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে জোনৰ ভিতৰত এটা বিশেষ ক্ৰাইটেৰিয়া ওলাব লাগে, য'ত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে জোনৰ ভিতৰত যিমানবোৰ চাকৰি ওলায় তাত মাত্ৰ থলুৱা যুৱক যুৱতীসকলে যে চাকৰি পায়, বিশেষকৈ 3rd গ্ৰেড 4th গ্ৰেড ক্ষেত্ৰত তাত এনেকুৱা ক্ৰাইটেৰিয়া ওলাব লাগে।